অনুষ্ঠিত হোৱা পৰিলক্ষিত হৈছে লোকসভা নিৰ্বাচনৰ পৰা কংগ্ৰেছে শক্তি বৃদ্ধি কৰাৰ যি পৰিকল্পনা আৰম্ভ কৰিছিল আৰু এই শক্তি বৃদ্ধি পাইছে অসমত কংগ্ৰেছৰ একেদিনাই বহু দলৰ জ্যেষ্ঠ নেতা কৰ্মীয়ে যোগদান কৰিছে কংগ্ৰেছত আৰু বিগ ব্ৰেকিং নিউজ মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছে অসমত শক্তি বৃদ্ধি পাইছে কংগ্ৰেছৰ উজনি অসম মধ্য অসমৰ পাছত এবাৰ নামনি অসমত বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হৈছে শতাধিক নেতা কৰ্মীয়ে একেলগে যোগ দিছে কংগ্ৰেছত নলবাৰীৰ ৰাজীৱ ভৱনত বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হোৱা পৰিলক্ষিত হৈছে আমি ইতিমধ্যে উল্লেখ কৰিছো অসমত শক্তি বৃদ্ধি পাইছে কংগ্ৰেছৰ বিভিন্ন দলৰ জ্যেষ্ঠ নেতাই আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰিছে ৰিপুন বৰা অশোক শৰ্মাৰ উপস্থিতিত নলবাৰীতে বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হোৱা পৰিলক্ষিত হৈছে চৰকাৰে নীতি নিয়ম নমনাকৈ উচ্ছেদ চলাইছে বুলিও নলবাৰীৰ পৰা মন্তব্য কৰিছে ৰিপুন বৰাই অসমত শক্তি বৃদ্ধি পাইছে কংগ্ৰেছৰ বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হৈছে পুনৰবাৰ উজনি অসম মধ্য অসমৰ পাছত এইবাৰ নামনি অসমত একেদিনাই শতাধিক কৰ্মীয়ে যোগদান কৰিছে কংগ্ৰেছত এয়া দৃশ্যাংশ দেখুৱাইছে মুহূৰ্তত নলবাৰীতে বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হোৱা পৰিলক্ষিত হৈছে কিছুদিন পূৰ্বে বিজেপিৰ পৰা আহি কংগ্ৰেছত যোগদান কৰা জ্যেষ্ঠ নেতা অশোক শৰ্মাৰ উপস্থিতিত এই যোগদান কাৰ্যসূচী অনুষ্ঠিত হোৱা পৰিলক্ষিত হৈছে অশোক শৰ্মাৰ লগতে উপস্থিত আছে এই যোগদান কাৰ্যসূচীত নতুনকৈ কংগ্ৰেছত যোগদান কৰা ৰিপুন বৰা আৰু অশোক শৰ্মাৰ উপস্থিতিত দুই জ্যেষ্ঠ নেতাৰ উপস্থিতিত এই বৃহৎ যোগদান কাৰ্যসূচীৰ অনুষ্ঠিত হৈছে আমি দৃশ্যাংশ দেখুৱাইছো কংগ্ৰেছৰ ৰাজীৱ ভৱনত নলবাৰীৰ ৰাজীৱ ভৱনতে বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হোৱা পৰিলক্ষিত হৈছে পুনৰবাৰ যেন শক্তি বৃদ্ধিৰ বাবে উঠি পৰি লাগিছে কংগ্ৰেছে দৃশ্যাংশ দেখুৱাইছো ৰিপুন বৰা অশোক শৰ্মাৰ উপস্থিতিত নলবাৰীৰ ৰাজীৱ ভৱনত এই বৃহৎ যোগদান কাৰ্যসূচী উজনি অসম মধ্য অসমৰ পাছতে এইবাৰ নামনি অসমত খুপনি পুতিবলৈ আৰম্ভ কৰিছে কংগ্ৰেছে আমি দৃশ্যাংশ দেখুৱাই যাম সমান্তৰালভাৱে ৰিপুন বৰাই মন্তব্য কৰিছিল এই সমগ্ৰ বিষয় সন্দৰ্ভত ৰিপুন বৰাই চৰকাৰকো কটাক্ষ কৰিছিল সোণাপুৰৰ উচ্ছেদ সন্দৰ্ভত ৰিপুন বৰাৰ মন্তব্য শুনাই ল'ব বিচাৰিছো এই যোগদানৰ পিছত এটা সিদ্ধান্ত হৈছিলে যে জিলা তৃণমূল কংগ্ৰেছৰ কৰ্মীবিলাকে জিলাত যোগদান কৰিব আৰু তাৰ এটা অংশ হিচাপে আজি আমাৰ প্ৰথমখন তৃণমূলৰ জিলা নলবাৰী আজি নলবাৰী জিলা কংগ্ৰেছৰ কাৰ্যালয়ত আমাৰ প্ৰায় আজি মূল কৰ্মকৰ্তা প্ৰায় 51 জনে আজি ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰিছে উচ্ছেদক লৈ যি আচলতে বিতৰ্ক চলি আছে সোণাপুৰৰ উচ্ছেদক লৈ কি ক'ব বিচাৰিব উচ্ছেদৰ ওপৰত বিতৰ্কটো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইচ্ছাকৃতভাৱে এই বিতৰ্কটো আনিছে তেখেতে কাৰণ তেখেতসকলৰ এতিয়া গোটেই ৰাজনীতিটোৱেই হৈছে এইটো কেনেকৈ ডাইভাৰ্চন কৰিব পাৰি মূল সমস্যাবিলাক কেনেকৈ ডাইভাৰ্চন কৰিব পাৰি কাৰণ যিয়েই নহওক উচ্ছেদৰ বেলিকা সুপ্ৰিম কোৰ্টত স্পষ্ট নিৰ্দেশ আছে যে যিকোনো মানুহক যদি উচ্ছেদ কৰাৰ আগত তেওঁলোকক বিকল্প ব্যৱস্থা দি ল'ব লাগিব ইয়াত দুটা কথা আছে এটা হৈছে লিগেল পইণ্ট এটা হৈছে প্ৰথমে তেওঁলোকক জাননী জাৰি কৰিব লাগিব সোণাপুৰত কোনো জাননী জাৰি কৰা নাই হঠাৎ গৈ উচ্ছেদ কৰিছে আৰু দ্বিতীয় কথাটো হৈছে যদি সেই মাটি চৰকাৰে যদি চৰকাৰী প্ৰজেক্টৰ বাবে দৰকাৰ তেতিয়াহ'লে চৰকাৰে সেই মানুহখিনিক উপযুক্ত ক্ষতিপূৰণ দি বিকল্প ব্যৱস্থা দিব লাগে তেতিয়া মানুহবিলাকে নিজে এৰি যাব ইভেকশ্যনৰ দৰকাৰ নাইকিয়া মানুহে নিজে এৰি যাব
এইটো আছিলে সুপ্ৰিম কোৰ্টৰ নিৰ্দেশ আৰু সুপ্ৰিম কোৰ্টৰ তৃতীয় নিৰ্দেশটো আছিলে ইভেকশ্যন অপাৰেশ্যন কৰোঁতে কোনো ধৰণৰ মানৱ অধিকাৰ ভংগ কৰিব নোৱাৰি ভ্ৰষ্টাচাৰী বিজেপি হাই হাই অনলাইন ট্ৰেডিঙৰ নামত গ্ৰাহকক প্ৰবঞ্চনা বন্ধ কৰক অনলাইন ট্ৰেডিঙৰ নামত গ্ৰাহকক প্ৰবঞ্চনা বন্ধ কৰক ভ্ৰষ্টাচাৰী বিজেপি হাই আমার চলে যাব রকি বড়ুয়া স্টেট সেক্রেটারি ঠিক আছে